শিক্ষকসকলৰ জড়িত এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন দেখিবলৈ পাইছে। অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে 28/4/2026 তাৰিখত। আৰু এইখন নটিফিকেশ্যন চাওক আহিছে সমগ্ৰ শিক্ষা অসমৰ এক্সিকিউটিভ ডিৰেক্টৰৰ ফালৰ পৰা আৰু পঠিয়াই দিছে দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টলৈ। আৰু ছাবজেক্টটো ইয়াতে চাওক, ৰিফ্ৰেছাৰ এণ্ড কণ্টিনিউৱেশ্যন অফ দ্য ইণ্টাৰভেনশ্যন টিচিং এট ৰাইট লেভেল ফৰ ক্লাছ 3 to 5। তো টিচিং এট ৰাইট লেভেলত টাৰ্ল বুলি আমি যাক কওঁ সেইটোক লৈ পেলাই এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। ভালেখিনি কথা ইয়াতে দি দিছে, 7টা পইণ্ট আছে। সেই গোটেইখিনি পইণ্ট আমি চাবলৈ চেষ্টা কৰিম। আৰু প্ৰথমবাৰৰ যদি এই চেনেল ভিজিট কৰি চেনেল ছাবস্ক্ৰাইব কৰি হ'ব এনেকুৱা সৰহবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। এতিয়া হওক আমি এই গোটেইখিনি কথা চাবলৈ চেষ্টা কৰোঁ কি দিছে ইয়াতে। এতিয়া চাওক, বিষয়টো দিছে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৰাইট লেভেলত শিক্ষা টিচিং এট ৰাইট লেভেল কাৰ্যসূচীৰ পুনৰ প্ৰশিক্ষণ আৰু অব্যাহত ৰখা সম্পৰ্কে লিখিছে। উল্লেখিত বিষয়ৰ সৈতে সম্পৰ্ক ৰাখি জনোৱা হৈছে যে পূৰ্ববৰ্ষৰ দৰে এইবাৰো সমগ্ৰ শিক্ষা অসমে প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ সৈতে সহযোগিতাত টিচিং এট ৰাইট লেভেল নামৰ এক প্ৰমাণভিত্তিক কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ পৰিকল্পনা কৰিছে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সময়ৰ ভিতৰত মৌলিক পঢ়া আৰু গণিতৰ দক্ষতা অৰ্জন কৰাত সহায় কৰা। এই কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণৰ বাবে তলত দিয়া কাৰ্যসমূহ নিশ্চিত কৰাৰ বাবে আপোনালোকক অনুৰোধ জনোৱা হৈছে। নম্বৰ 1, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ ৱেবছাইট ৱেষ্টলাইন মূল্যায়ন শিক্ষকসকলৰ দ্বাৰা 5 মে 2026 তাৰিখৰ ভিতৰত সম্পন্ন কৰিব লাগিব। নম্বৰ 2, মিডলাইন মূল্যায়ন 30 জুন 2026 তাৰিখৰ ভিতৰত সম্পন্ন কৰিব লাগিব। নম্বৰ 3, এণ্ড লাইন মূল্যায়ন 25 ফেব্ৰুৱাৰী 2027 তাৰিখৰ ভিতৰত সম্পন্ন কৰিব লাগিব। নম্বৰ 4, ৱেষ্টলাইন মিডলাইন আৰু এণ্ড লাইন মূল্যায়নৰ ফলাফল শিক্ষাক্ষেত্ৰত মূল্যায়ন শেষ হোৱাৰ লগে লগে আপলোড কৰিব লাগিব। নম্বৰ 4ত দিছে, নম্বৰ 5ত দিছে KRP সকলৰ অনলাইন মোডত অভিমুখীকৰণ প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত 2 মে 2026 তাৰিখৰ ভিতৰত ধাপে ধাপে সম্পন্ন কৰা হৈছে। নম্বৰ 6, শিক্ষকসকলৰ অভিমুখীকৰণ ৰিচ'ৰ্চ পাৰ্চনসকলৰ দ্বাৰা অনলাইন মোডত 15 মে 2026 তাৰিখৰ ভিতৰত ধাপে ধাপে সম্পন্ন কৰিব লাগিব। নম্বৰ 7, DSCG আৰু BSCG সদস্য সকলো DPO, DPMU, FLN, BRP, CRCC আৰু অন্যান্য সংশ্লিষ্ট পক্ষসমূহে এই কাৰ্যসমূহ মনিটৰিং কৰিব লাগিব। এইটো আপোনালোকৰ জ্ঞাতাৰ্থে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা হ'ল। তো লিখিত আপোনালোকে গোটেইখিনি কথা আমি ইয়াতে ইণ্টাৰভিউত কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।